এতিয়া আমি 5 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে -1 2/3 গুণাত্মক বিপৰীত 5/3 হয়নে? যুক্তি দিয়া। এতিয়া প্ৰথমে এইটো কি দিয়া আছে, এটা মিশ্ৰ ভগ্নাংশ। গতিকে মিশ্ৰ ভগ্নাংশটো প্ৰথমে ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগিব। মিশ্ৰ ভগ্নাংশ পৰিৱৰ্তন কৰিবলৈ হ'লে যেটো নিয়ম আছিলে সেইটো হ'ল এই পূৰ্ণ সংখ্যাটোৰ লগত বা স্বাভাৱিক সংখ্যাটোৰ লগত কি হ'ব, প্ৰথমে লবটো পূৰণ হ'ব, তাৰ পিছত হৰটো যোগ হ'ব আৰু যেটো তলত আছিলে তলতে থাকিব। গতিকে আমি কি পালো, যেতিয়া আমি মিশ্ৰ ভগ্নাংশটো ভগ্নাংশত পূৰণ কৰিলো কিমান পালো, -5/3। এই সংখ্যাটো মানে হ'ল এই সংখ্যাটো। এতিয়া এই সংখ্যাটোৰ গুণাত্মক বিপৰীত 5/3 হয়নে সুধিছে। গতিকে এই সংখ্যা দুটা যদি পূৰণ কৰি আমি 1 পাও, তেতিয়া হলে সেই সংখ্যাটো এটা আন্তৰ গুণাত্মক বিপৰীত হ'ব। গতিকে আমি পূৰণ কৰি চাম 5/3। এইটো পূৰণ কৰিলে আমি কেতিয়াও 1 নাপাও। গতিকে হয়নে প্ৰশ্নটোৰ উত্তৰ কি হ'ব, হয়নে প্ৰশ্নটোৰ উত্তৰ হ'ব নহয়। এইটো হ'ল প্ৰথম উত্তৰ যে -1 2/3 গুণাত্মক বিপৰীত 5/3 হয়নে নহয়। এতিয়া যুক্তি দিবলৈ কৈছে। এতিয়া যুক্তিটো কি হ'ব, -1 2/3 পূৰণ 5/3 is not equal to 1। এই দুটা সংখ্যাৰ পূৰণফল যেহেতু 1 নহয়, সেইকাৰণে এই সংখ্যাটোৰ গুণাত্মক বিপৰীত এই সংখ্যাটো নহয়। এইটো হ'ব ইয়াৰ উত্তৰ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নটো আছে যে একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি। তেনেহলে একৰ গুণাত্মক বিপৰীত কি হ'ব, একৰ গুণাত্মক বিপৰীত হৈ যাব 1। কিয়, 1 পূৰণ 1 কৰিলে কিমান পাও, 1 পাও। গতিকে যেতিয়া আমি দুটা সংখ্যা পূৰণ কৰি পূৰণফল 1 পাও, তেতিয়া সংখ্যা দুটা এটা আন্তৰ গুণাত্মক বিপৰীত। এতিয়া আকৌ একৰ যোগাত্মক বিপৰীত কি হ'ব, একৰ যোগাত্মক বিপৰীত হ'ব -1। তাৰমানে যোগাত্মক মানে হ'ল যে যি চিহ্ন আছে, ইয়াতে 1 আছে মানে কি, ইয়াতে প্লাস চিহ্ন আছে, মনে মনে প্লাস চিহ্ন আছে, গতিকে মাইনাসটো হ'ব যোগাত্মক বিপৰীত। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 7 নম্বৰ প্ৰশ্নটো আছে -4/9 আৰু 11/16 গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা। তো প্ৰথমে আমি -4/9 গুণাত্মক বিপৰীত সংখ্যা লিখিম। -4/9 গুণাত্মক বিপৰীত কি হৈ যাব, এই সংখ্যাটোই হ'ব। যেতিয়া ভগ্নাংশ থাকে, ভগ্নাংশটো কি কৰিব লাগে, লবটো হৰ আৰু হৰটো লব কৰি দিলে হৈ যাব। গতিকে -4/9 গুণাত্মক বিপৰীত হ'ব -9/4। এইটো পৰীক্ষা কৰাৰ কাৰণে কি কৰিব পাৰো, আমি -4/9 পূৰণ -9/4 কৰিলো। এই সংখ্যা দুটাৰ পূৰণফল আমি 1 পাও নে নাপাও সেইটো আমি পৰীক্ষা কৰিম। গতিকে 4 লগত 4 কাটি যাব আৰু 9 লগত 9 কাটি যাব, মাইনাস আৰু মাইনাস পূৰণ হৈ কি হ'ব, প্লাস হৈ যাব 1। এতিয়া আমি কিমান পালো, সংখ্যা দুটাৰ পূৰণফল পালো 1। গতিকে যেতিয়া আমি দুটা সংখ্যাৰ পূৰণফল 1 পাম, সংখ্যা দুটা এটা আন্তৰ গুণাত্মক বিপৰীত হ'ব। তাৰপিছত আৰু এটা প্ৰশ্ন আছে 11/16 গুণাত্মক বিপৰীত কিমান হ'ব। গুণাত্মক বিপৰীত এইটো হৈ যাব 16/11। যদি ভগ্নাংশৰ গুণাত্মক বিপৰীত লিখিব লাগে, যেটো সংখ্যা থাকিব সেই সংখ্যাটো আমি লবটো হৰ আৰু হৰটো লব কৰি দিলেই গুণাত্মক বিপৰীত সংখ্যাটো পাই যাম। তাৰপিছত আছে 8 নম্বৰ প্ৰশ্নটো আছে। 8 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা। সংখ্যাৰ প্ৰতিক্ৰম মানে কি, যিকোনো সংখ্যাৰ প্ৰতিক্ৰম লিখিবলৈ হলে আকৌ কি কৰিব লাগে, এই সংখ্যাটো লবটো হৰ আৰু হৰটো লব কৰি দিব লাগে। ইংৰাজীত যাক ৰেচিপ্ৰকেল বুলি কোৱা হয়। তেনেহলে 2/3 প্ৰতিক্ৰম কি হ'ব, 3/2।
2 এইটো হৈ যাব ইয়াৰ উত্তৰ আৰু 2 নম্বৰটো আছে -5/12 ৰ প্ৰতিগৰম -5/12 ৰ প্ৰতিগৰম কি হ'ব -12/5 এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ গতিকে আশা কৰিছো তোমালোকে গোটেইকেইটা অংক বুজি পাইছা এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা